মই আকৌ ভাবি আছো তেওঁ যেনেকে কলে যে কিয় বিজেপিলৈ যাব লাগে আপোনালোকক সুধিছে সাংবাদিকসকলক তাৰ কাৰণ দিয়ক তেতিয়াহ'লে আপোনালোকে কাৰণটো দিলে তেওঁ বিজেপিলৈ আহিব তেখেতে মোটামুটিকৈ ঠেং দাঙি আছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যদি ল'ব খোজে তেওঁ আহিবৰ কাৰণে ঠেং দাঙি আছে মইতো ভাবো তেওঁ মুখ্যমন্ত্ৰী প্ৰপোজাৰ হিচাপেও থাকিব পাৰে অহা 26ত চাগে মুখ্যমন্ত্ৰী প্ৰপোজাৰে হৈ যায় তেওঁ অসম বা ভাৰতবৰ্ষত কংগ্ৰেছ দল নিশেষ হোৱাৰ মূল কাৰণেই হ'ল বংশবাদ কিন্তু এতিয়ালৈকে আমাৰ দলৰ লগত ভৰত নৰহৰ কোনো যোগদান নাই অখিল গগৈ ডাঙৰীয়া এইবাৰ দুই গগৈ খুব পৰিকল্পিতভাৱে ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ যিটো ব্যৱস্থা সেইটো কৰিছে গতিকে নিজে নিজৰ যেতিয়া কেৰিয়াৰ ধ্বংস কৰাৰ কাম চলিছে আৰু খুব সুন্দৰভাৱে অখিল গগৈ এটা শকুনিৰ ৰোলৰ দৰে শকুনিৰ ভাও এটা লৈছে যেটো শকুনিৰ প্ৰতিশোধ নাটকত যেনেকে শকুনিয়ে খুব সুন্দৰকৈ লগত থাকি প্ৰতিশোধ লৈছিল তেনেকে মই ভাবো যে এই দুই গগৈৰ ওপৰত তেওঁ এটা প্ৰতিশোধ লৈছে আৰু এই প্ৰতিশোধেৰে দুই গগৈৰ কেৰিয়াৰ ধ্বংস কৰিব এইটো মই মোৰ দৃষ্টিৰে লক্ষ্য কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ